পৰিবহণ বিভাগৰ আচব কাণ্ড গছত গছাল মাৰি দুৰ্ঘটনা ৰোধৰ চেষ্টা ক্ষুব্ধ প্ৰকৃতিপ্ৰেমী নিশা দুৰ্ঘটনা ৰোধৰ বাবে যান বাহনৰ গতিবেগ নিয়ন্ত্ৰণ নহয় গতিকে এইবাৰ পৰিবহণ বিভাগে গছত গছাল মাৰি লগালে ৰিফ্লেক্টৰ এইদৰে গছত গছালেৰে ৰিফ্লেক্টৰ মাৰি দুৰ্ঘটনা ৰোধৰ চেষ্টা কৰা কাৰ্যত ক্ষুব্ধ হৈ পৰিছে প্ৰকৃতিপ্ৰেমী বঙাইগাঁও শ্বহীদ বেদীৰ পৰা উত্তৰ শালমৰালৈকে এইদৰে শ শ গছত গছাল মাৰি বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ ৰিফ্লেক্টৰ লগোৱা কাৰ্যক বিৰোধিতা কৰিছে আৰণ্যক নামৰ প্ৰকৃতিপ্ৰেমী সংগঠনটোৱে গছত ৰিফ্লেক্টৰ মৰাত আপত্তি নাই কিন্তু গছত গছাল মৰাত তীব্ৰ বিৰোধিতা কৰে প্ৰকৃতিপ্ৰেমী সংগঠনটোৱে অতি সোনকালে গছৰ পৰা গছালসমূহ আঁতৰ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাই প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যক বিষয়ববীয়াই আমি দেখা পাইছোঁ অসম পৰিবহণ বিভাগে বঙাইগাঁৱৰ পৰা উত্তৰ শালমাৰালৈকে যিটো ঘাইপথ আছে এই ঘাইপথৰ দুয়োফালে থকা গছবিলাকত গজালেৰে ৰিফ্লেক্টৰ মাৰি আঁৰি দিছে কথাটো একফালৰ পৰা ঠিকেই যে দুৰ্ঘটনা ৰোধ কৰাৰ কাৰণে তেওঁলোকে এই ব্যৱস্থাটো কৰিছে আমাৰ তাত কোনো দ্বিমত নাই কিন্তু গছবিলাকত এই ধৰণেৰে যে গজাল মাৰিছে এই কামটো উচিত বুলি আমি প্ৰকৃতিপ্ৰেমী হিচাপে নাভাবোঁ কিয়নো গছ এজোপাৰো প্ৰাণ থাকে আৰু আমি যদি চাওঁ যে এজোপা গছত গজাল এডাল মাৰি এটা যদি চৰকাৰী বিভাগে এই কামটো কৰে তেতিয়াহ'লে জনসাধাৰণৰ মনত কিন্তু এইটো এটা নিগেটিভ বা ঋণাত্মক চিন্তা লৈ যাব যিটো আমাৰ কাৰণে ভাল নহয় আৰু প্ৰকৃতিপ্ৰেমী হিচাপে আমি এই কাৰ্যটোৰ বিৰোধিতা কৰোঁ আৰু তেওঁলোকে বেলেগ উপায় অৱলম্বন কৰক কাৰণ দুৰ্ঘটনা ৰোধৰ কাৰণে ৰিফ্লেক্টৰ মৰা কামটোৰ আমি বিৰোধী নহয় কিন্তু এই ধৰণে নহয় অন্য ধৰণে তেওঁলোকে এই ৰিফ্লেক্টৰ আঁৰি দিয়া কামটো কৰিলে আমি ভাল হ'ব বুলি ভাবোঁ আমি দেখা পাইছোঁ বঙাইগাঁও চহৰৰ পৰা আৰম্ভ কৰি উত্তৰ শালমাৰালৈকে গোটেই গছবিলাকৰ দুয়োকাষে থকা কেইবাশ গছ হ'ব সৰু ডাঙৰ সকলো গছবিলাকতে ডাঙৰ ডাঙৰ 2 ইঞ্চি 2.5 ইঞ্চি চাইজৰ গজাল মাৰিছে একোডাল একোডাল গতিকে এই কাৰ্যটো একেবাৰে ভাল হোৱা নাই আৰু ইয়াৰ আমি বিৰোধিতা কৰোঁ আৰু অসম পৰিবহণ বিভাগে বেলেগ আধুনিক পদ্ধতি বহুত আছে তেওঁলোকে যিহেতু এটা প্ৰজেক্টৰ মাধ্যমত এই কাম কৰিছে তেওঁলোকৰ নিশ্চয় চৰকাৰী খৰচত কৰিছে গতিকে এই কামটো অন্য উপায়েৰে তেওঁলোকে কৰক আৰু এই গজালবিলাক অনতিপলমে তাৰ পৰা আঁতৰাৰ ব্যৱস্থা কৰক